হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু লাৰ্ণ বুষ্ট। আজিৰ এই স্পেচিয়েল ভিডিঅ'টোত তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ ক্লাছ 12ৰ ইংৰাজীৰ পোৱেট্ৰি ছেকশ্যনৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যাৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 6 মাৰ্ক কমন থাকিব। চোৱা, তোমালোকৰ ইংৰাজীৰ প্ৰজ ছেকশ্যনত টোটেল 5টা চেপ্টাৰ আছে আৰু পোৱেট্ৰি ছেকশ্যনত 4টা চেপ্টাৰ আছে, আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 6টা কুৱেশ্যন থাকে। তোমালোকে যিকোনো 3টা লিখিব লাগে আৰু তোমালোকৰ 6 মাৰ্ক থাকে। তো চেপ্টাৰ কেইটা হ'ল এ থিংক অফ বিউটি, মাই মাদাৰ এট 66, কিপিং কোৱাইট এণ্ড এ ৰোড ছাইড ষ্টেণ্ড। ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 6টা কুৱেশ্যন থাকিব। তোমালোকে যিকোনো 3টা কুৱেশ্যন লিখিব লাগে আৰু ইয়াত তোমালোকৰ 6 মাৰ্ক থাকে। মই আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে ফাইনেল এক্সামত 6 মাৰ্কৰ ভিতৰত 6 মাৰ্ক পাবলৈ সক্ষম হ'ব। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা, আৰু যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তো আহক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। তো চোৱা, ইয়াত প্ৰথম কুৱেশ্যনটো হ'ল হাউ ইজ এ থিং অফ বিউটি ফৰ এভাৰ, মানে হ'ল সৌন্দৰ্যৰ বস্তু এটা কেনেকৈ চিৰদিনৰ বাবে হয়। নেক্সট চোৱা, এক্সপ্লেইন দ্য লাইন এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ, মানে হ'ল এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ বাক্যশাৰী ব্যাখ্যা কৰা। নেক্সট চোৱা, হোৱাট একৰ্ডিং টু কিডছ নেভাৰ পাছেছ ইনটু নাথিংনেছ। নেক্সট হ'ল হোৱাট ইজ দ্য মেছেজ ডেট জন কিডছ ৱান্টছ টু গিভ থ্ৰু এ থিং অফ বিউটি, মানে হ'ল এ থিং অফ বিউটিৰ জৰিয়তে জন কিডছে কি মেছেজ দিব বিচাৰিছে। নেক্সট চোৱা, হোৱাট একৰ্ডিং টু কিডছ মেক্স হিউমেন বিংছ লাভ লাইফ ইন স্পাইট অফ অল ইটছ প্ৰব্লেমছ এণ্ড মিজাৰিজ, মানে হ'ল কিডছৰ মতে সকলো সমস্যা আৰু দুখ কষ্টৰ পিছতো কিহে মানুহক জীৱন ভাল পাবলৈ বাধ্য কৰে। তো এতিয়া ইয়াৰ আনচাৰটো চোৱা, একৰ্ডিং টু জন কিডছ এ থিং অফ বিউটি গিভছ এভাৰলাষ্টিং জয়, ইট অলৱেজ প্ৰভাইডছ হেপিনেছ এণ্ড প্লেজাৰ, ইটছ চাৰ্ম কিপছ গ্ৰ'য়িং উইথ টাইম এণ্ড ইট নেভাৰ ফেডছ এৱে, বিউটি হেল্পছ হিউমেন বিং টু লাভ লাইফ ইভেন when it is full of difficulties and sorrows. It removes sadness and despair from our hearts and fills us with eternal happiness. মানে হ'ল জন কিডছৰ মতে সৌন্দৰ্যৰ বস্তুৱে চিৰস্থায়ী আনন্দ দিয়ে, ই সদায় সুখ আৰু আনন্দ প্ৰদান কৰে, ইয়াৰ আকৰ্ষণ সময়ৰ লগে লগে বাঢ়ি থাকে আৰু কেতিয়াও ম্লান নহয়। সৌন্দৰ্যই মানুহৰ জীৱনটো ভাল পাবলৈ সহায় কৰে, আনকি যেতিয়া ই দুখ আৰু যন্ত্ৰণাৰে ভৰি থাকে, ই আমাৰ হৃদয়ৰ পৰা দুখ আৰু হতাশা আঁতৰাই পেলায় আৰু আমাক চিৰন্তন সুখেৰে ভৰাই তোলে। তো এইটো আছিলে আমাৰ প্ৰথম কুৱেশ্যনটোৰ আনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, হোৱাই ডাজ দ্য পয়েট নেৰুডা উইচ টু কাউণ্ট টু 12, মানে হ'ল কবি নেৰুডাই 12লৈ গণিবলৈ কিয় বিচাৰে। নেক্সট হ'ল হোৱাট উইল কাউণ্টিং আপ টু 12 এণ্ড ছিকিং ষ্টিল হেল্প আছ এচিভ, মানে হ'ল 12লৈ গণি আৰু শান্ত হৈ থকাটোৱে আমাক কি লাভ কৰাত সহায় কৰিব। নেক্সট চোৱা, হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ কিপিং কোৱাইট। নেক্সট হ'ল হোৱাট ইজ দ্য ছেডনেছ ডেট দ্য পয়েট ৰিফাৰ্ছ টু দ্য পয়েম কিপিং কোৱাইট, মানে হ'ল কিপিং কোৱাইট নামৰ কবিতাত কবিয়ে উল্লেখ কৰা বিষাদ কি। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য এক্সটিক মমেণ্ট দ্য পয়েট পাবলো নেৰুডা উইচেছ ফৰ। তো আনচাৰটো চোৱা, দ্য পয়েম কিপিং কোৱাইট ৰিটেন বাই পাবলো নেৰুডা ডিছকাছেছ দ্য নিড অফ মেইনটেইনিং পিচ এণ্ড চাইলেন্স। দ্য পয়েট উইচেছ টু কাউণ্ট টু 12 and keep quiet to create an exotic moment of stillness. Being silent is considered to be an exotic moment. The sadness refers to the unhappiness caused by rush, conflict and selfishness in life. This pause helps us reflect, connect with nature and find peace, harmony and deeper understanding. মানে হ'ল পাবলো নেৰুডাৰ দ্বাৰা লিখা কিপিং কোৱাইট নামৰ কবিতাটোৱে শান্তি আৰু নীৰৱতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। কবিজনে 12লৈকে গণনা কৰি নীৰৱ হৈ থাকি এক অনন্য নিস্তব্ধতাৰ মুহূৰ্ত সৃষ্টি কৰিব বিচাৰে। নীৰৱ হৈ থকাটোক এক অনন্য মুহূৰ্ত বুলি গণ্য কৰা হয়। দুখ শব্দটোৱে জীৱনত ব্যস্ততা, সংঘাত আৰু স্বাৰ্থপৰৰ ফলত হোৱা দুখ কষ্টক বুজায়। এই বিৰতি আমাক চিন্তা কৰিবলৈ, প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু শান্তি, সম্প্ৰীতি আৰু গভীৰ বুজাবুজি বিচাৰি পাবলৈ সহায় কৰে। তো এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, নেম সাম অফ দ্য থিংছ ডেট দ্য ৰোডছাইড ষ্টেণ্ড অফাৰ্ড ফৰ চেল, মানে হ'ল পথৰ দাঁতিৰ দোকানখনে বিক্ৰীৰ বাবে আগবঢ়োৱা কিছুমান বস্তুৰ নাম লিখা। নেক্সট চোৱা, হোৱাট আৰ বিং চল্ড ইন দ্য ৰোডছাইড ষ্টেণ্ড। নেক্সট কুৱেশ্যনটো হ'ল হোৱাই ডু দ্য পিপল ৰানিং দ্য আউটছাইড ষ্টেণ্ড আস্ক ফৰ ছাম চিটি মানি, মানে হ'ল পথৰ দাঁতিৰ দোকানখন চলোৱা মানুহবোৰে কিছু চহৰীয়া পইচা কিয় বিচাৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল অফ অল দ্য থাউজেণ্ড ছেলফিছ কাৰ ছাম ষ্টপ দেয়াৰ বাট নট ফৰ বাইং ছামথিং, হোৱাই ডু দে ষ্টপ দেয়াৰ এট অল, মানে হ'ল হাজাৰখন স্বাৰ্থপৰ গাড়ীৰ মাজৰ কিছুমান তাত ৰৈছিল যদিও কিবা কিনিবলৈ নহয়, তেওঁলোক তাত কিয় ৰৈছিল। তো এতিয়া আনচাৰটো চোৱা, দ্য পিপল হু ৰেন দ্য ৰোডছাইড ষ্টেণ্ড এপিল ফৰ ছাম মানি ফ্ৰম চিটি পিপল বিকজ দে ৱেৰ পুৰ ফাৰ্মাৰ্ছ
They sold items like wild berries, squash, and other farm produce. Some cars stopped only out of curiosity but did not buy anything. They just looked around, turned back, or asked for directions. These rich city dwellers are referred to as the flower of cities.